বহুত ছোৱালীৰ নাৰ্ছৰ সপোন কিন্তু নাৰ্ছ হ'ব নোৱাৰে কাৰণ নাৰ্ছিং পঢ়িবলৈ বহুত টকাৰ প্ৰয়োজন হয় কিন্তু এতিয়া যদি চৰকাৰী নাৰ্ছিঙত এডমিশ্যন লয় তেতিয়াহ'লে বহুত কম খৰচতে নাৰ্ছ হ'ব পাৰিব। নাৰ্ছৰ বৰ্তমান ফৰ্ম ফিল আপ চলি আছে। যদি নাৰ্ছত এডমিশ্যন ল'বলৈ যায় 6,000 বা 10,000লৈকে এডমিশ্যন ফি লয়, তাৰ পিছত মাহিলী খোৱাৰ যিটো ফি হয় 4,000 বা 3,000 কিবা এটা ফি ল'ব। এইখিনি খৰচ দিব লাগে নাৰ্ছ মানে যিসকলে পঢ়িব বিচাৰিছে নাৰ্ছিঙত ইমানেই খৰচ যায়, বেছি খৰচ নাযায়। মেক্সিমাম 10,000 বা 15,000 এডমিশ্যন ফি ল'ব পাৰে। তাৰ পিছত খৰচ হ'ব মাহিলী যিটো হোষ্টেলৰ খোৱাৰ খৰচ হ'ব 3,000 বা 4,000 খৰচ হ'ব পাৰে। তাতকৈ বেছি খৰচ নহয় চৰকাৰী নাৰ্ছিঙত। এই ভিডিঅ'ৰ জৰিয়তে জনাই দিয়া হ'ব নাৰ্ছিং ফৰ্ম ফিল আপৰ ডিটেইলছ। ইয়াত অসমৰ যিকোনো ডিষ্ট্ৰিক্টৰ 12 পাছ ছোৱালীয়ে আবেদন কৰিব পাৰিব। চৰকাৰী নাৰ্ছ হ'বলৈ প্ৰথমতে ফৰ্ম ফিল আপ কৰিব লাগিব, তাৰ পিছত এন্ট্ৰেন্স পৰীক্ষা দিব লাগিব, তাৰ পিছতে এডমিশ্যন ল'ব পাৰিব, তাৰ পিছত নাৰ্ছ হ'ব পাৰিব। এই যিটো এডমিশ্যন প্ৰচেছ বা ফৰ্ম ফিল আপৰ প্ৰচেছ জনাই দিয়া হ'ব, সেই প্ৰচেছটো যদি কেণ্ডিডেট সম্পূৰ্ণ চাই তেতিয়াহ'লে নাৰ্ছত যদি ইণ্টাৰেষ্ট আছে তেতিয়াহ'লে বহুত ইণ্টাৰেষ্ট আৰু বাঢ়ি যাব। কাৰণ মানে এটা থিংকিং আছে কেণ্ডিডেটৰ যে বহুত টকা খৰচ যায় কিন্তু বহুত নাযায় খৰচ। যদি এডমিশ্যন পায় পোৱাৰ পিছত যদি 10,000 বা 15,000 দি এডমিশ্যন লয়, লোৱাৰ পিছত মাহিলী যদি 3,000 বা তাতকৈ যদি কম যায় খোৱাৰ বাবদ এইখিনি খৰচ যদি মাহিলী বহন কৰি যায় তেতিয়াহ'লে নাৰ্ছ হ'ব পাৰিব। চৰকাৰী কলেজত খৰচ নাযায়, নৰ্মেল যেনেকুৱা BA পঢ়িবলৈ যিমান খৰচ যায় তেনেকুৱাই হ'ব, অলপ বেছি যাব পাৰে কিন্তু সিমান বেছি নহয় চৰকাৰী কলেজত। বৰ্তমান ANM নাৰ্ছৰ ফৰ্ম ফিল আপ চলি আছে। ফৰ্ম ফিল আপৰ অন্তিম তাৰিখ হ'ল অৰ্থাৎ লাষ্ট ডেট হ'ল 2024 চনৰ ছেপ্টেম্বৰ মাহৰ 7 তাৰিখ। যিসকলে আৰ্টছৰ ছায়েন্স আৰু কমাৰ্চৰ পৰা HS পাছ কৰিছে সেইসকল কেণ্ডিডেট এই ফৰ্ম ফিল আপ কৰিব পাৰিব। ফৰ্ম ফিল আপ যেতিয়া সম্পূৰ্ণ হোৱাৰ পিছতে কেণ্ডিডেটৰ ছেপ্টেম্বৰ মাহৰ 22 তাৰিখত এন্ট্ৰেন্স পৰীক্ষা দিব লাগিব আৰু এন্ট্ৰেন্স পৰীক্ষাৰ এডমিট কাৰ্ড লাভ কৰিব 2024 চনৰ ছেপ্টেম্বৰ মাহৰ 16 তাৰিখৰ পৰা এডমিট কাৰ্ড লাভ কৰিব। এন্ট্ৰেন্স পৰীক্ষাত যিজন কেণ্ডিডেট বেছি নম্বৰ পাব সেই কেণ্ডিডেট এডমিশ্যন পাবলৈ সক্ষম হ'ব। এন্ট্ৰেন্স পৰীক্ষাৰ চিলেবাছ অনুসৰি ইতিমধ্যে ই বুক পাব্লিছ কৰা হৈছে। ইংৰাজী, গণিত আৰু বিজ্ঞানৰ পৰা প্ৰশ্নবিলাক পৰীক্ষাত আহিব। ইয়াতে এছামিছ মিডিয়াম অৰ্থাৎ অসমীয়া মাধ্যমত এতিয়া কিতাপখন পাব কেণ্ডিডেট। ইয়াতে 1,500 অৰ্থাৎ 15তকৈ অধিক মানে এনচাৰ আছে, প্ৰশ্ন আৰু উত্তৰ আছে। এই পৰীক্ষাৰ যিটো চিলেবাছ সেই চিলেবাছ অনুসৰি ইয়াতে প্ৰশ্ন আৰু উত্তৰ পাব। ইয়াতে কাম কৰিব, ফৰ্ম ফিল আপ কৰিব। ইয়াতে লিংক আছে, লিংকত ক্লিক কৰি ফৰ্ম ফিল আপ কৰক। তাৰ পিছত এই ই বুক যদি ল'ব বিচাৰিছে যেতিয়াই 139 মাত্ৰ 139 এই ই বুক কামত দিব। ANM আৰু GNMৰ এন্ট্ৰেন্স পৰীক্ষাত কামত দিব। এইটো কিন্তু অসমীয়া মাধ্যমত, অসমীয়াত আছে প্ৰশ্ন উত্তৰ। এই কিতাপৰ দাম পিছত কিন্তু ইনক্ৰিজ হ'ব অৰ্থাৎ বাঢ়িব। বৰ্তমান 139 মাত্ৰ দাম আছে, নেক্সট কিন্তু এই কিতাপৰ দাম ইনক্ৰিজ হ'ব। যিসকলে ANM হ'ব বিচাৰিছে সেইসকল কেণ্ডিডেট এতিয়াৰ পৰাই প্ৰিপেয়াৰ আৰম্ভ কৰক, কাৰণ প্ৰস্তুতি চলক, কাৰণ বহুত কম্পিটিশ্যন হ'ব। বহুতে HS পাছ কৰিছে। যদি এইবিলাক প্ৰফেশ্যনেল কোৰ্চ হয়, ANM নাৰ্ছিং যদি কোৰ্চ কৰে তাৰ পিছত পাছ আউট হোৱাৰ পিছত বেছি দিন বহি থাকিব নালাগে। বহুতেই প্ৰাইভেট জব কৰি আছে আৰু যেতিয়াই চৰকাৰী পোষ্ট ওলাই এপ্লাই কৰে। এতিয়া কাম কৰক, এই ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত লিংক দিছোঁ, লিংকত ক্লিক কৰি এই ই বুক কিনক। যেতিয়াই পেমেণ্ট ছাকচেছ হ'ব তেতিয়াই কিতাপ ডাউনলোড কৰিব পাৰিব। পৰীক্ষাত বেছি নম্বৰ পালেহে কেণ্ডিডেট চৰকাৰী নাৰ্ছিং কলেজত এডমিশ্যন ল'ব পাৰিব, তেতিয়াহে কম খৰচত এডমিশ্যন মানে হ'ব কেণ্ডিডেটৰ আৰু কম খৰচতে কোৰ্চ কমপ্লিট কৰিব পাৰিব। এইটো 2 বছৰীয়া কোৰ্চ হয়। এতিয়া কাম কৰক, ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত লিংক দিছোঁ, লিংকত ক্লিক কৰি যিসকলে কিনিব বিচাৰিছে এতিয়াই ক্ৰয় কৰক এই কিতাপখন।